হাই হেল্ল' নমস্কাৰ সকলোকে। আমি আজি আহিছোঁ ডিব্ৰুগড়ৰ মিলন নগৰৰ ওচৰত থকা লক্ষীনগৰ বাইলেণ্ড 3ত আছে স্কাল্পচাৰ নামৰ এইখন নতুনকৈ খোলা ৰেষ্টুৰেণ্ট। আৰু আমি আহিছোঁ বহুত দিনৰ পৰা আহিম ভাবি আছিলোঁ, আজি আহিছোঁ। সেয়া দেখিছে অলপ দূৰত ৰাস্তাৰ পৰা দেখিয়ে থাকে। আমি গাড়ী ইয়াত পাৰ্কিং কৰি ল'লোঁ আৰু এতিয়া গৈ আছোঁ ভিতৰলৈ। এইটো চাওক কি ধুনীয়া বনাইছে। মালিকজনে নিজে বনাইছে বোলে। পাছত আমি কথা পাতিলোঁ যে তেখেতে নিজেই কৰা, তেখেতে এজন নিজেই শিল্পী ধৰক। তেখেতে ইণ্ডিয়াছ গট টেলেণ্টত আপোনাৰ বালিত যিটো আৰ্ট কৰে সেইটো কৰিছে। আৰু তেখেতে ভিতৰখিনি চাব, ডেক'ৰেশ্যন গোটেইখিনি তেওঁ নিজেই কৰিছে নিজ হাতেৰে অঁকা। এয়া চাওক গুহা নিচিনা, গুহাৰ মাজেৰে আমি গৈ আছোঁ। এয়া চাওক কি ধুনীয়াকৈ পানী পৰি আছে, এইটো ঝৰ্ণা নিচিনা। ইয়াৰ তলত শিল, পানী, সুন্দৰ মানে ওপৰত লাইট, মানে গুহাৰ ভিতৰেদি গৈ থকা নিচিনা লাগিব। আমি গুহাৰ ভিতৰেদি গৈ আছোঁ। গৈ এয়া চাওক, এইটো ৰাইট চাইডে ইমান ধুনীয়া ৱাটাৰফল নিচিনা, খুব ধুনীয়া। এইটো লেফ্ট চাইডে এইটো মাছৰ মুখৰ নিচিনা দেখিছেনে? তাৰ ভিতৰত বহিব পাৰি। আমি তাৰ ভিতৰতে বহিম বাৰু। তেখেতলোকে ক'লে যে এইটো খালী আছে, ইয়াত বহিব পাৰিব। আমি এইফালে আৰু চাই লৈছোঁ। এয়া চাওক ৰাইট চাইডে জোতা নিচিনা এইপাত বহুত ডাঙৰ। আৰু এইটো চাওক গোটেইটো মাছৰ আকৃতিত বনাইছে। কি সুন্দৰ, মানে ইমান ধুনীয়াকৈ বনাইছে। আৰু এইফালে ৰাইট চাইডত এইটো লাভাৰ, যোনসকল প্ৰেমিকা তেখেতসকল বহিব পাৰিব ইয়াতে। আৰু এইটো লেফ্ট চাইডে ওপৰলৈ যাব পাৰি। ওপৰত মানুহ আছিলে সেইকাৰণে আমাৰ যোৱা নহ'ল। এয়া ওপৰত মানুহ আছিলে, আমাৰ যোৱা নহ'ল। এয়া তলতো বহিব পাৰে যদি আপুনি পূৰা ফেমিলি লৈ আহিছে, য'ত বহুত মানুহ আছে, তেতিয়াহ'লে আপোনালোক ইয়াতে বহিব পাৰিব। আমি এতিয়া যাম ভিতৰলৈ, আমি য'ত বহিম তালৈ গৈ আছোঁ। এয়া চাওক ওপৰতো ইমান ধুনীয়া, একদম জোতা আৰু এইটো জোতাৰ নিচিনা দেখিবলৈ। চাওক জোতা, এইফালে ফুল লগাইছে। সেইটো তাতো এটা আছে, তাতো মানুহ বহিব পাৰে। ইয়াত আমি বহিম এতিয়া। একদম মাছৰ মুখখন আৰু হৈ আছে, খোল খাই আছে। আমি সোমাই গ'লোঁ। তো চাই থাকোঁ কি ধুনীয়া পৰিৱেশ, ব্লু একদম, চব ডলফিন, চাৰ্ক, মানে এয়া চাওক ইমান ধুনীয়াকৈ আঁকি থৈছে যে, ৱাও। এয়া প্ৰাঞ্জল গৈছিলে আমাৰ লগত, প্ৰাঞ্জল, পূজা, ৰিচিভ, মই, আমি গোটেইকেইটা বহি আছোঁ। এয়া চাওক আৰু ইমান ধুনীয়া। এইখন মেনুখন চাওক, মেনুখনৰ খুব ৰিজনেবল হয়, চব যাব পাৰে সকলো মানুহ। 250, 290, 300 তেনেকুৱা। আৰু এই যে টেবুলখন দেখিছে, টেবুলখন হৈছে গ্লাছৰ, ওপৰত গ্লাছ আৰু তলত আপোনালোকৰ টায়াৰ, গাড়ী টায়াৰ, চকা এইবিলাক দি বনোৱা হৈছে। খুব ধুনীয়া। বাহিৰলৈ পুনৰ ওলাই আহিলোঁ। এইবিলাক চব এয়া কৃষিবে টোপনি নাছিলে, সেইকাৰণে হাঁহা নাই। সি চাইছে, নতুন দেখিছে চব জেগাবোৰ। সি খালি সেই পানী যে দেখিছে পিছফালে, সেইডোখৰত অকণমান ভয় কৰিছে। প্ৰথমবাৰ দেখিছে পানী, সি সেইফালে গ'লে মোক জোৰকৈ সাৱটি ধৰে, এইফালে নাযায় তাৰমানে এই গুহাৰ ভিতৰত। এয়া চাইছে, এয়া কি হয় বোলো। এয়া ধুনীয়া আৰু মানে একদম ধুনীয়া পৰিৱেশ। আমাৰ ডিব্ৰুগড়তে আছে, আপোনালোক আহিব পাৰে, লক্ষীনগৰ বাইলেণ্ড 3। এয়া কৃষিবে ভয় কৰিছে পানী দেখি, সি এইফালে নাযায় তাৰমানে। তো আমি অৰ্ডাৰ কৰিলোঁ প্ৰথমতে কফি, চাহ, ফ্ৰেঞ্চ ফ্ৰাইজ এইবিলাক অৰ্ডাৰ কৰিলোঁ, খালোঁ। খালি ভিডিঅ' কৰা অভ্যাস নাই যে, সেইকাৰণে পাহৰি গ'লোঁ, ভিডিঅ' কৰাই নহ'ল। এতিয়া এইটো ভেজ থুকপা অৰ্ডাৰ কৰিছিলোঁ মই, কাৰণ আজি মঙলবাৰ আছিলে। মই যিহেতু নন ভেজ নাখাওঁ আজি, এয়া ভেজ থুকপা হয়। তাৰপাছত পূজাৰ কাৰণে অৰ্ডাৰ কৰিছিলোঁ মাটন বিৰিয়ানী, তো সেইটো আহিব অলপ পাছত। টেষ্ট কৰি চাইছোঁ কেনেকুৱা, টেষ্টটো ঠিকেই আছিলে বাৰু। এয়া আহি গ'ল আপোনালোকৰ মাটন বিৰিয়ানী। ভিতৰত আছে মাটন, কাজু। টেষ্টটো বোলে ভালেই আছিলে বুলি কৈছে। চামুচখন দেখিছেনে, কি ক্ৰিয়েটিভ মানে, সৰু ৰেঞ্চ এটা লগাই দিছে পিছফালে চামুচখনত ৱেল্ডিং কৰি। এইটো টেষ্ট কৰি চাইছোঁ, ভালেই লাগিছে।
টেষ্টটো ঠিকে আছিলে তাৰমানে বঢ়িয়া আৰু এতিয়া আমি যাম পিছিকৈ অকণ টেষ্ট কৰিছে যিহেতু মছলা দিয়া তাক খুৱাব নোৱাৰি তো আমি খালোঁ তাৰপিছত টাটা বাই বাই খুব ধুনীয়া আপোনালোক আহিব এবাৰ ফেমিলিৰ লগত আহিব পাৰে আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ লগত আহিব পাৰে বয়ফ্ৰেণ্ডৰ লগত আহিব পাৰে ফ্ৰেণ্ডছৰ লগত আহিব পাৰে পেৰেণ্টছৰ লগত আহিব পাৰে ধুনীয়া জেগাটো সৰু কিন্তু 3-4টা কেবিন আছে ধৰক আপোনাৰ কেভ টাইপৰ আৰু 3-4টা আছে আপোনালোকে তো যদি জেগা পাই যায় ঠিকেই আছে আজি যিহেতু কি টিউজডে আছিলে সেইকাৰণে মানুহ ইমান নাছিলে আমি জেগা পালোঁ ভাল লাগিলে তো চাই থাকিব দেখিছেনে কিছু উৎপাত দেখিছেনে তাকো মানে খাব লাগে নিজেই সেয়া চব হাতখন লেতেৰা কৰি ল'লে আৰু এয়া তো আমি গৈ আছোঁ প্ৰাঞ্জল গৈ আছে আগে আগে ময়ো আহিলোঁ তো থেংক ইউ ছ' মাছ আপোনালোকে যদি ভাল পালে লাইক কৰিব